Hello everyone and welcome back to my channel. To puno eta notun video apnatok swagotam janaisu. To guys, moi YouTuber eta mane community post eta disilu je Tawangor mane gute right tour budget video eta lage niki mane kiman ki budget lage Tawang jabo karone. To apuna dhorok 75% মানুহে মানে দিছে yes আৰু 25% মানুহে দিছে no. যেটুকে মেজৰিটি আছে yes তো সেই কাৰণে আমি ভিডিওটো বনাই আছো আমি মানে মই বনাই আছো আৰু তাই ধৰি আছে আৰু বহুত দিন তাই ভিডিওত নাই বাৰু তাই আহিবৰ নেক্সট ভিডিওৰ পৰা ধুনিয়াকে আৰু এটা কথাটো হৈছে যে মই সিম্পলত একদম শৰ্টত ধুনিয়াকে উঠেখিনি কৈ দিম বেছি মানে লম্বা নকৰো বেছি লেকচাৰ নিদিও একদম নৰমেলত ধুনিয়াকে উঠেখিনি বাজেট কৈ দিম কেনেকে কি ক'ত থাকিব লাগে কেনেকে কি ক'ত থাকিলে আপোনালোকৰ সুবিধা হ'ব কেনেকে কি পাৰমিট বনাব লাগে কেনেকে পাস বনাব লাগে গুটেখিনি কিমান টকা যাব পাৰমিটত আৰু কোড গলে পারমিট লাগে কোড গলে পারমিট না লাগে গুটেখিনি এইটো ভিডিওটো কম তো গাইস প্ৰথম কথাটো হৈছে যে আপোনালোকে মানে কি বাইক নিব পাৰিব কেনেকা বাইক হলে ভাল স্কুটি নিব পাৰে নোৱাৰে মানে বহুত এনেকা প্ৰশ্ন মনত ভাবিও থাকে আৰু বহুতে সুধিছে মোক ইনষ্টাগ্ৰামত তো কথাটো হৈছে যে গাইস তা লাডাখে মানুহে আপোনাৰ স্কুটি লৈ যায় এই হিচাপত আপোনালোকে ধুনিয়াকে স্কুটিও নিব পাৰে কিন্তু এতিয়া কথাটো হৈছে যে সেই পেশনটো থাকিব লাগিব এতিয়া ধৰ অকল ভিডিও কাৰণে অকল লাইকছৰ কাৰণে যদি আপুনি ইমান বেছি কষ্ট কৰি যে আপুনি স্কুটিখনটো নিব পাৰিব কিন্তু বহুত বেছি কষ্ট হ'ব এতিয়া ম্যাক্সিমাম জুনপুৰ যে ধৰক পেশন এটা আছে ৰাইড কৰা বাইক লব পৰা নাই স্কুটি আছে স্কুটিতে গুছি গৈছে তো সেই পেশনটো আপুনি যাব পাৰিব আৰু সেকেন্ড কথাটো হৈছে বাইকৰ আপুনি ডাবলিংও যাব পাৰে কো টেনচন নাই যে মোৰখন আমি ডাবল গৈছলে কো টেনচন নাই কিন্তু আপোনাৰ ধৰক যদি কম সিসিৰ বাইক হয় ডাবলিং গলে আপোনাৰ কি হয় আপৰ আপোনাৰ অলপমান প্ৰবলেম অলপ মানে আপোনাৰ বাইকখন ঠেলিব নোৱাৰে মই প্ৰিফাৰ কৰিম যদি কম সিসিৰ বাইক হয় তেতিয়াহলে আপোনালোকে সিঙ্গল যাওক আৰু যদি আপোনাৰ ভাল ধৰক হিমালয়ান হয় হিমালয়ান বঢ়িয়া পাৰফৰমেন্স ডমিনাৰৰ ভাল পাৰফৰমেন্স দিছে কিন্তু আমাৰ লগত মিনময় ক্লাসিকখন লৈছিল ক্লাসিকৰ আপোনাৰ লাগে যে আছে লগত ডাবলিং আছে তো ক্লাসিকখন অলপমান প্ৰবলেম দিছে প্ৰবলেম মানে আপৰ আপোনাৰ বেলেগ নাই বাইকখন বা আপুনি যিনে গৈ থাকিব খালি আপোনাৰ কি হয় স্লো হৈ যায় অলপমান টাইম লাগিব যাওতে হেতুৱে কথা এটা আমি নেক্সট পইণ্টটো তেল কিমান মান যায় এটা মই আপোনালোক কৈ আছো এৰ গুৱাহাটীৰ পৰা মই হিচাপটো কৈছো গুৱাহাটীৰ পৰা আপোনালোকে যদি ভৈৰৱকুণ্ড হৈ যায় হেতু ৰাস্তাটো বেছি হল প্ৰিফাৰ কৰো তেজপুৰ হৈ যোৱাত কি তেজপুৰে গলে ৰাস্তাটো ইমান ঠিক নহয় এতিয়া ঠিক কৰিছো গম নাপাও কিন্তু ইমান ঠিক নহয় আপোনালোকে যদি ভৈৰৱকুণ্ড হৈ যায় ভৈৰৱকুণ্ড হৈ দিৰাং পালে তাৰপিছত আপোনালোকে গলে টাৱাং তাৰপিছত আপোনালোকে যাব বুমলা তাৰপিছত মাদুৰী লেক লুংৰুলা পাছ সেইবোৰ সব ঘূৰি আহি আপোনালোকে গুৱাহাটীলৈকে ধৰক মোৰ বাইকখন হিচাপত কৈছো মোৰ বাইকৰ আপোনাৰ 4000 টকা তেল গৈছে মানে আপোনাৰ এভাৰেজ মাইলেজ 24-25 মান দিছে আৰু আপোনাৰ হাইৱে ঠিকে থাকে দিৰাঙলৈকে ঠিকে হ'ব কিন্তু আপোনাৰ দিৰাং পাহাৰ যেতিয়া আপুনি ওপৰত উঠিব মাইলেজ আপোনাৰ ড্ৰপ হ'ব আৰু টাৱাঙৰ পৰা যেতিয়া আপোনালোকে বুমলা যাব তো মাইলেজ আপোনাৰ ভালেখিনি ড্ৰপ হ'ব কাৰণ ৰাস্তাবোৰ বহুত ওখ প্লাস লগতে সৰু ৰাস্তা আপুনি বেছি আপুনি মানে আপোনাৰ স্পিডটো দিব নোৱাৰে তো আপোনাৰ লো গিয়াৰত আপুনি যাই থাকিব লাগিব কথাটো হৈছে তো সেই কাৰণে আপোনাৰ মাইলেজ বহুতখিনি ড্ৰপ হৈ যাব যদি নৰমেল আপোনাৰ ইয়াতে যদি আপোনাৰ 40 মান দিছে তাতে গৈ পাল লগে লগে আপোনাৰ এটো 32 মান হৈ যাব আৰামছে মাইলেজ কমি যাব আৰু ক্লাসিকখনৰো আছে মুটকে আৰু ক্লাসিকখনৰ অলপমান বেছি দিছে ধৰক মোৰ 4000 গৈছে ক্লাসিকখনৰ ধৰক 3500 মানত তেল গৈছে ক্লাসিক 350 খনত তো বাকি হিমালয়ানখনতো প্ৰায় মোটামুটি একে অলপমান হেখনতো মুটকে অলপমান কম হৈছে ডমিনাৰত মানে মোৰখন অলপমান তেলটো বেছি গৈছে সেই হিচাপত বাকি হেতু হল তেলৰ কথাটো মই আপোনাক ধুনিয়াকে বুজাই কৈ দিলো এটা নেক্সট আহিব আপোনালোকৰ পাৰমিটৰ কথাটো তা পাৰমিটৰ কথাটো হৈছে যে অনলাইন এপ্লাই কৰিব পাৰি পাৰমিট কিন্তু কেতিয়াবা কি হয় অনলাইন আপুনি এপ্লাই কৰিব লাগিলে কৰিলে এপ্লাই ধুনিয়াকে আপোনাৰ অৰুণাচল আইএলপি আপোনাৰ মাৰিলে আহি যাব গুগলত ওয়েবসাইটটো আহি গল এপ্লাই কৰিলে কিন্তু এপ্লাই কৰাৰ পিছত কেনসেল হৈ যায় কেতিয়া এটা কেনসেলটো কি হয় মই নিজে নাজানো মই দুইবাৰ মান কৰিছিলো আৰু আগতে মই তাৰ মানে কি আইএলপি জুনে বনায় মানে মোৰ পেহাই বনোৱা আছিল টাউনত পেহাও আছিল চাকৰি তো তেৱে তাৰ মানে এই সাইন মাৰি তেৱে দিয়া আছিল আইএলপি চাইএলপি তেৱে তাতে বনায় তো মই আগতে কৈ দিয়া আছিল তেনেকে বনাই দিয়া আছিল আৰু এতিয়াও তাৰ মানে কি কৰো চিনাকি দাদা এজন আছে তেওঁকো ধুনিয়াকে বনাই পঠাই দিয়ে আজি আপোনালোকৰ যদি অনলাইন কিবা যদি বেছি প্ৰবলেম পায় মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব আইএলপিৰ ওপৰত টেনচন ল'ব নালাগে ধুনিয়াকে বনাই দিম নরমাল যি পয়সাটো লয় হেতুই আপোনাৰ পয়সা দিলে হল বাস আৰু বাকি যদি লাগে আৰু তো ইয়াৰ পিছত নেক্সট কথাটো আহিল আপোনাৰ মানে টাইমিংবোৰ এতিয়া আপোনালোক যোৱা টাইমিংবোৰ মানে কি এই বাৰিষা নোযোৱা মই আপোনাৰ বেছি প্ৰিফাৰ কৰিম কাৰণ আমি যে গলো মই ফাৰ্স্ট টাইম বাৰিষাত গৈছো আগতে বৰফতে যাওঁ একো নাই বৰফৰ মানে কি স্লিপ হ'ব অলপ কষ্ট হ'ব ঠাণ্ডা হ'ব কিন্তু দিনটো ভিজিব নালাগে দিনটো ভিজাৰ নিচিনা অশান্তি নাই মানে যাই ভাল লাগে এডভেঞ্চাৰ এটা মজা লাগে কিন্তু আপোনাৰ অলপমান অশান্তিও লাগে সেই টাইমত মানে আপোনাৰ আৰু হিলছ এৰিয়া লেণ্ডশ্লাইডৰ আপোনাৰ ভয় থাকে ধৰক যাইছে যে কপকে লেণ্ডশ্লাইড হল এতিয়া এডভেঞ্চাৰটো লাগে লাইফত কিন্তু ধৰক লেণ্ডশ্লাইড কিবা এটা যদি হয় হেতুটো মানে চাব লাগিব সব ফালে তো মই প্ৰিফাৰ কৰিম যে ঠাণ্ডা দিনত যাওক নহলে আপোনাৰ ধৰক এতিয়া আপোনাৰ কি বুলি কয় আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ যাওক এই কেইদিন
নোযোৱাটো মানে বেছি প্ৰিফাৰ দিম মই আৰু যদি যায় বাইকতকে বেছি প্ৰিফাৰ বৰষুণৰ কেইদিন আপুনি গাড়ী লৈ গ'লে মানে বেছি ভাল তো এতিয়া নেক্সট আপোনালোকক থাকা খৰচটো মই কৈছোঁ ধুনীয়াকৈ আৰু এতিয়া হয়তো মোৰ হিচাপত কম দিয়ক মই এতিয়া আপোনালোকে যদি কোনোবা যদি একদম হাইফাই হোটেল লাগে তো হাইফাই পাই যাব আপোনালোকে তাতে আমাৰ বিমানটাও খুলিছে টাৱাঙত সেইটোও পাই যাব আপোনালোকে এতিয়া মোৰ হিচাপত মই কেনেকৈ নৰ্মেল একদম যোনটো বাজেট ফ্ৰেণ্ডলি হোটেল ধৰক 400-500 য'ত হৈ যায় মই তেনেকুৱা হোটেল থাকোঁ বা হোমষ্টে চাওঁ হোমষ্টে পালে আৰু ভাল খোৱা লোৱা ভাল পাই যাব ঘৰতে বনাই দিয়ে তো মই ফাৰ্ষ্ট ডে গ'লে দিৰাঙত থাকোঁ আৰু দিৰাঙত ধুনীয়া চিনাকি এখন হোমষ্টে তাতে থাকোঁ মই আপোনালোকে থাকিব খোজে মানে মোক মেছেজ কৰি দিব ধুনীয়াকৈ চব ডিটেইলছখিনি দি দিম তাত থাকিব পাৰিব তো তাত আপোনালোকে 500 টকাকৈ লৈ ধুনীয়াকৈ পাৰ নাইট আৰু খোৱা লোৱাটো নিজে সেইটো এক্সট্ৰা তাৰপিছত টাৱাঙতো মই আছোঁ আমি 3জন আছোঁ এটা ৰুমত পাৰ ডে 900 টকা এজনো নহয় সেই ৰুমটোত 900 টকা তো এটাত 300 টকাকৈ পৰিল আৰু এইটো মানে টুৰিষ্ট লজ আমি য'ত আছিলোঁ টাৱাঙত বেলেগ বেলেগ ভাল ভাল হোটেলো বহুত দিয়ে আৰু টুৰিষ্ট লজত থাকি বহুত মজা লাগে গভমেণ্ট হয় এইটো ৰেটটো সেইকাৰণে বহুত বেছি কম তাতে ৰুমটো পোৱাটোও টান এতিয়া কথাটো হৈছে ৰুম পোৱা টান কিয় ৰেটটো বহুত বেছি কম ৰুমকেইটা ভাল তো মানে বহুত আপোনাৰ অনলাইনে এপ্লাই কৰি থকাৰ কাৰণে এতিয়া আমাৰ যিটো অলপমান চিনাকি আছিল ৰুমো আছিল ফোন কৰি দিলোঁ ৰুম পাই গ'লোঁ তো তেনেকৈ থাকি গ'লোঁ তো তাতেও কমত হৈ গ'ল প্লাছ বেলেগ হোটেলো পাই যাব আপোনালোকে ধৰক 500-600 মানত পাই যাব একো টেনশ্যন নাই আৰু বোলে নহয় আপোনালোক অলপ হাইফাই লাগে পুৰা একদম মানে ডানলপ বেড চেট একদম হাইফাই লাগে আৰু একদম পুৰা পাট্টা চাট্টা আছে তেনেকুৱা পাই যাব তেনেকুৱা ৰুমত ধৰক আপোনাৰ পাৰ ডে আপোনাৰ ধৰক 2700-3000 মান পৰি যাব কথাটো সেইটো আৰু এতিয়া আপুনি যেনেকৈ থাকিব খোজে সেই হিচাপত বাজেটটো ঘৰতে মিলাই ল'ব তো সেইটো গ'ল পাৰ্মিটৰ কথাটো হ'ল ৰুমৰ কথাটো হ'ল তেলৰ কথাটো হৈ গ'ল তো এতিয়া আপোনালোক মই এটা চিম্পল আইটেনাৰী এটা দিম আপোনালোকে কেনেকৈ গ'লে ভাল কেনেকৈ গৈ আহিলে ভাল চিম্পল এটা আইটেনাৰী যদি আপোনালোকে গুৱাহাটীৰ পৰা ওলাই আছে কথাটো কৈছোঁ গুৱাহাটী ধৰি কৈছোঁ মই গুৱাহাটীৰ পৰা যদি ওলাই আছে ফাৰ্ষ্ট ডে আপোনালোকে কি কৰক গুৱাহাটীৰ পৰা ওলাই কিনে ভৈৰৱকুণ্ড হৈ ফাৰ্ষ্ট ডে দিৰাঙত ষ্টে কৰক ফাৰ্ষ্ট ডে টাৱাং যাব চেষ্টা নকৰিব একদম ফাৰ্ষ্ট যেতিয়া মই 2013ত গৈছিলোঁ মই বাইক লৈ আৰু মানে সৰুতে আছিলোঁ সেইটো বেলেগ কথা কিন্তু এতিয়া আমি ইয়াত আহিলোঁ পিছত বাইক চাইক চলোৱা হ'লোঁ ৰাইড কৰা হ'লোঁ 2013ত গৈছিলোঁ একেদিনে টাৱাং যাম বুলি মানে ওলাই গ'লোঁ আৰু মানে এনেকুৱা প্ৰব্লেম হৈছে সেইবোৰ হ'ল পিছত কম মই তো ফাৰ্ষ্ট ডে টাৱাং যাব চেষ্টা নকৰিব প্ৰব্লেম মানে কি অলপ দিগদাৰ আৰু নাযাব নোযোৱাটো মই একদম 100% প্ৰিফাৰ কৰোঁ আপোনালোকক একদম নাযাব ফাৰ্ষ্ট ডে গ'ল দিৰাঙত ষ্টে কৰক একদিন তাত গ'ল ফাৰ্ষ্ট ডে গ'ল দিৰাঙত ষ্টে কৰক ছেকেণ্ড ডে ৰাতিপুৱা অলপ সোনকালে থকা ৰাইডত গ'লে এটা কথা মনত ৰাখিব মোৰ ফালৰ পৰাতো কৈছোঁ মই এডভাইচ অলপ সোনকালে ওলাব ৰুমৰ পৰা তেতিয়া মানে কি জাগাবোৰ যোনটো ডেষ্টিনেশ্যন সেইটো অলপ ধৰক আপুনি 5-6টাৰ ভিতৰত গৈ পালে ভাল মানে হিলছ এৰিয়াত এন্ধাৰ হৈ গ'লে ধৰক আপুনি মানুহ গম পাব কিবা এটা পটক কিবা এটা বাইকখনৰ কিবা এটা হ'ল হেল্প নাপাব তেনেকৈ ক'তো জাগাই নেটৱৰ্ক নাপায় আপোনালোকক আমি গ্ৰুপ ৰাইড কৰিলেও লগৰ লগত আপুনি মানুহ আছে বাৰু কিন্তু মানুহ থাকিলেও আপোনাক বেলেগ মানুহ নাপাব ন আপুনি তেনেকৈ বস্তুটো বুজি পাইছেনে হিলছ এৰিয়া ঠাণ্ডা লাগিব কিবা লাগিব প্ৰব্লেম বহুত আহিছে তো পোহৰে ডেষ্টিনেশ্যনটো পালে ভাল এটা আপোনালোকে কি কৰিব ছেকেণ্ড ডে দিৰাঙৰ পৰা ৰাতিপুৱা ওলাই আপোনাৰ দিৰাঙত মনেষ্ট্ৰী আছে কিবা কিবি সৰু সৰু ধুনীয়া জাগা আছে চাব লগা যিখিনি পাৰে 1-2 ঘণ্টাত চাই ল'লে চাই উঠি তাৰ পৰা ডাইৰেক্ট আপোনালোকে ওলাই দিব টাৱাং ৰাস্তাত আপোনালোকে জাং পাব জাং ৱাটাৰফলটো চাব পাৰে আমি নাচালোঁ কাৰণ এনেকুৱা বৰষুণ দিছে তো ভিজি আৰু মানে নন ষ্টপ বাইক চলাইহে আছোঁ খালি ভিজি তো সেইকাৰণে ক'তো তেনেকৈ ৰখা হোৱা নাই জঙত আপোনালোকে ৰখিব পাৰে ৱাটাৰফলটো চাবৰ কাৰণে যাওঁতে তো জঙৰ পৰা ডাইৰেক্ট আপোনালোকে টাৱাং গুচি গ'লে সেইটো হৈছে আপোনালোকৰ ছেকেণ্ড ডে আইটেনাৰীটো আৰু আপোনালোকে থাৰ্ড ডে কি কৰিব মই অলপ কৈছোঁ 1 মিনিট হ'ব ট্ৰেফিক জাম হৈছে অলপমান আগুৱাই লওঁ মই গাড়ীখন তাত কৈছোঁ 1 মিনিট হ'ব অ'কে এতিয়া থাৰ্ড ডে আপোনালোকে কি কৰিব থাৰ্ড ডে আপোনালোকে মাধুৰী লেক যাওক আৰু লুংগুৰা পাছটোত যাওক যোনটোত আমি যাব নোৱাৰিলোঁ কাৰণ আমাৰ অলপ খেলি মেলি লাগিল তো থাৰ্ড ডে ৰাতিপুৱা উঠক আপোনালোকে ৰাতিপুৱা উঠি DC অফিচ খোলে আপোনাৰ 9টা বজাত খোলে DC অফিচত যাওক আপোনালোক DC অফিচত গৈ কিনে বুমলা পাছটো আপোনালোকে ফাৰ্ষ্ট এপ্লাই কৰক আৰু এটা কথা মনত ৰাখিব আপোনালোকে যদি পাছটো নিজে নবনায় আপুনি ধৰক এখন বাইকত বুমলা পাছত পাৰিব আপুনি বাইক হিচাপত দিয়ে যদি বাইক লৈ যায় তো এখন বাইকত আপোনাৰ 500-600 টকা লৈ ল'ব যদি আপুনি এজেণ্টত থৈ দি বনায় আৰু যদি নিজে বনায় তেতিয়াহ'লে এখন বাইকত 100 টকা লৈ সেইটো আপোনাৰ গভমেণ্ট এইটো নৰ্মেল ফিজ আৰু এইটো তো ৰাতিপুৱা আপোনালোকে উঠক ৰাতিপুৱা উঠিয়ে 9টা মানত DC অফিচ যাওক 2জনমান ল'ৰা গ'লে হ'ব ডকুমেণ্টছখিনি লৈ যাব আপোনালোকে তো DC অফিচ গৈ কিনে তাতে আপোনালোকে বুমলা পাছটো মানে এই এপ্লাই কৰক এই থাৰ্ড ডে কৈছোঁ মই এইটো পাছটো এপ্লাই কৰি উঠি সেইটো আপুনি কি কৰিবলগীয়া সিহঁতে কৈ দিব তাতে আপোনাৰ 1 ঘণ্টামান যাব অ'কে গ'ল ধৰক 10টা 10:30 বাজিল তাৰপাছত আপোনালোকে ডাইৰেক্ট ওলাই দিয়ক লুংগুৰা পাছ গুচি যাওক তাৰে পৰা টাৱাঙৰ পৰা লুংগুৰা পাছ গ'ল তাৰে পৰা আহি মাধুৰী লেক চালে মাধুৰী লেক চাই আপোনালোক গধূলি 4টা মানত ৰিটাৰ্ণ টাৱাং আহিবলৈ চাই কিনে
আহি পাই অলপ মাৰ্কেট চাৰ্কেট ঘূৰিলে একদম ধুনীয়াকৈ হ'ল ঘূৰা হৈ গ'ল তাৰপিছত ইভিনিং আপোনালোকে অলপমান এতিয়া বজাৰ বজাৰ যদি কৰিব পাৰে ৰেষ্ট ল'লে ধুনীয়াকৈ ৰেষ্ট ল'লে 3 নম্বৰ দিনটো আপোনালোকৰ ধুনীয়াকৈ খতম হৈ গ'ল 4 নম্বৰ দিনাখন ৰাতিপুৱা আপোনালোকে ব্ৰিগেডিয়াৰ অফিচ যাব লাগিব পাৰ্মিটখন আনিব কাৰণ তাৰ সেইখন দিব 6টাৰ পৰা দিয়া ষ্টাৰ্ট কৰে ৰাতিপুৱা 6টাতে উঠাওক ব্ৰিগেডিয়াৰ অফিচ যাওক ৱাৰ মেমৰিয়েল তাত গৈ কিনে পাৰ্মিটটো লওক 3 নম্বৰ দিনাখন এপ্লাই যে কৰিছিলে পাৰ্মিটখন ঘূৰাৰ কাৰণে সেইখন এই অফিচত লওক ৰাতিপুৱা 6টাৰ পৰা দিয়ে ব্ৰিগেডিয়াৰ অফিচত লৈ কিনে ডাইৰেক্ট বুমলা পাছলৈকে ওলাই দিয়ক বুমলা পাছ যাওক বুমলা পাছত ধুনীয়াকৈ চাওক তাতে গৈ আৰু অলপমান ধুনীয়াকৈ চাই মেলি ফটো ভিডিঅ' চিডিঅ' বনাই ৰিটাৰ্ণ টাৱাং আহিব আপোনালোকে টাৱাং আহিব আপোনালোকে ধৰক 11-12টাৰ ভিতৰততো আৰামছে আহি যাব টাৱাং একদম লাহে লাহে গ'লো 11-12টাৰ ভিতৰত তাতকৈ দেৰি একদমেই নহয় আহি পালে আপোনালোকে টাৱাং মনেষ্ট্ৰি যাওক টাৱাং মনেষ্ট্ৰিটো চাওক টাৱাং মনেষ্ট্ৰিটো চাই আৰু ওচৰ পাজৰে জাগা বহুত চাব লগা এতিয়া কথাটো ক'ব গ'লে ভালকৈ চাব লাগিলে ধৰক আপোনালোকে 3 দিনমান থাকিব লাগিব এতিয়া মই 4 নম্বৰ দিনাখনৰ কথা কৈছোঁ টাৱাং মনেষ্ট্ৰিটো চাই কিনে যদি আপোনালোকে দিৰাং যদি ৰিটাৰ্ণ হ'ব খোজে সেইদিনাখন দিৰাং ৰিটাৰ্ণ হ'ব পাৰে সেইটো আপোনালোকৰ কথা আৰু যদি দিৰাং ৰিটাৰ্ণ হ'ব নোখোজে সেইদিনাখন তেতিয়াহ'লে 4 নম্বৰ দিনাখন ধুনীয়াকৈ আপোনালোকে টাৱাং মনেষ্ট্ৰিৰ ওচৰ পাজৰে বহুত জাগা আছে চাব লগা কোনোবা লোকেল মানুহক যদি সোধে তেনেকৈ তেওঁলোকেও কৈ দিব তেনেকৈ জাগাখিনি চালে জাগাবোৰ চাই সিদিনাখন টাৱাঙতে ষ্টে কৰি দিওঁ আৰু যদি ষ্টে নকৰে টাৱাং মনেষ্ট্ৰিটো চাই কিনে ডাইৰেক্ট কিন্তু দিৰাং ওলাই দিব ধৰক 2টা মানত দিৰাং ওলাই দিব তেতিয়াহে আপোনালোকে 7টা মানত দিৰাং আহিব বৰ ধুনীয়াকৈ তো গ'ল যদি আপোনালোকে দিৰাং আহি সিদিনাখন বাকী নেক্সট দিনাখনতো ৰাতিপুৱা আপোনালোকে ডাইৰেক্ট ঘৰে আহিব ঘৰ আহোঁতে ধুনীয়াকৈ আৰু যিটো ৰাস্তাতে গৈছে সেইটো ৰাস্তাতে ছেম আহি গ'ল কিন্তু যদি আপোনালোকে কিন্তু বুমলা পাছ চাই টাৱাং মনেষ্ট্ৰি চাই কিনে যদি সিদিনাখন আপোনালোকে টাৱাঙত থাকে তাৰে নেক্সট ডে ৰাতিপুৱা একদিনতো আহোঁতে টেনশ্যন নাই অহাৰ দিনাখন আপোনালোকে একদিনত ঘৰ আহিব পাৰিব আমি আৰু ষ্টে কৰিছোঁ দিনৰ সেইটো বেলেগ কথা কিন্তু আপোনালোকে একদিনত আহিব পাৰি কাৰণ মই 2বাৰ আহি পাইছোঁ একে দিনতে তাৰমানে একো টেনশ্যন নাই ৰাতিপুৱা 6টাত টাৱাঙৰ পৰা ওলাব আপোনালোকে বেছি ষ্টপ নল'ব আহোঁতে বেছি ৰখিব লগা নাই ছেম ৰাস্তাতে আপোনালোকে অহা যোৱা কৰিছে যাওঁতে যোনটো ৰাস্তাতে গৈছে আহোঁতেও ছেম ৰাস্তাতে আহিব তো বেছি ৰখিব লগা নাই তো ধুনীয়াকৈ আপোনালোকে আহোঁতে ৰিটাৰ্ণ আহোঁতে ধুনীয়াকৈ আপোনালোকে 6টাত টাৱাঙৰ পৰা ওলাব 6টাত ওলাই 7টা-8টাত ধুনীয়াকৈ আপোনালোকে গুৱাহাটী পাই যাব আৰামছে একো টেনশ্যন নাই আৰু আহোঁতে ৰিটাৰ্ণ আহোঁতে তেজপুৰো আহিব পাৰিব কথা নাই তেজপুৰ ৰাস্তাটো মানে কি হয় বেয়া হৈ থাকে মাজে মাজে বেয়া মানে কি আপোনাৰ বাৰিষাটো একদম মানে কি আপোনাৰ অফ ৰোডটো ভালেইখিনি হয় প্লাছ আপোনাৰ ধৰক কুঁৱলী থাকে কিবা থাকে তো মই বেছি প্ৰিফাৰ কৰোঁ যে ভৈৰৱকুণ্ড সেয়া ৰাস্তাটো ধুনীয়া ৰাস্তা আহিও ভাল পাব ৰাস্তা ভাল হ'ব চলাই ভাল হ'ব কথাটো হৈছে সেইটো তো এইখিনি আছিল মানে আপোনাৰ টাৱাঙৰবোৰত বাজেটটো আপোনালোকে মিলাই লওক ৰুমত আপোনাৰ পাৰ ডে 500 মানকৈ যাব খোৱা লোৱা ধৰক আপুনি মাংস ভাত যদি খায় আপোনাৰ 200 টকা প্লেট বাকীটো নৰ্মেল আৰু তেলত মই ক'লোৱে এই বুমলা পাছ টাৱাং মনেষ্ট্ৰি টাৱাং ঘূৰা ফুৰা লুংৰুলা পাছ মাধুৰীলেক গোটেইখিনি গৈ মোৰ ডমিনাৰখনত 4000ত তেল গৈছে পুৰা 4000 50 নে 60 টকা গৈছে ধৰক 24-25 মাইলেজ দিছে তো ধৰক তাতকৈ কম চিচি যদি হয় অলপমান মাইলেজটো বেছি দিব পইচাটো কমকৈ যাব আপোনালোকৰ ডমিনাৰতকৈ যদি বেছি ওপৰৰ বেছি চিচিৰ বাইক হয় তেতিয়াহ'লে আপোনাৰ মাইলেজটো কম দিব তো সেই হিচাপত আপোনালোকে অনুমানটো কৰি ল'ব আৰু কথাখিনি সেইটোৱে